বহুতে কৈ থাকে যে মাৰখোৱা গাড়ী থাকে ট্ৰু ভেলুত বা এক্সিডেণ্টেল গাড়ী থাকে, তো আপুনি কি ক'ব? কিবা এক্সিডেণ্টেল হিষ্ট্ৰী চাই ল'ব পাৰা, তোমাৰ খোলাই আছে ইঞ্জিন। চাওক বনেট খোলাই আছে, মই আপোনালোকক দেখাই দিছোঁ। চাওক 1,20,000 মান দিলে। 1,20,000 নালাগে, 80,000 1 লাখ টকা দিয়ক, 2 লাখ টকা। 2 লাখ টকা 2 লাখ টকাত ষ্টনৰ গাড়ী VXI মডেল। আচ্ছা 45,000 চলিছে জেনুৱেন। আচ্ছা 130তে পাবনে? ট্ৰু ভেলু অহাৰ পিছত দাম বেছি হ'ব? 130, যোনটো আপুনি খালি স্ক্ৰীনশ্বট মাৰি পেলাই। ছেকেণ্ড হেণ্ড বাহন ল'ম বুলি ভাবি আছে নেকি? যদি ছেকেণ্ড হেণ্ড বাহন এখন ল'ম বুলি ভাবি আছে, তেন্তে মই আজি আহিছোঁ আপোনালোকক দেখুৱাবলৈ মাৰুতি চুজুকি ট্ৰু ভেলুত, য'ত OLX চাৰ্টিফাইড ডিলাৰ হয়। তো আপোনালোকে আহি ইয়াতে ল'ব পাৰিব। মাত্ৰ 60,000 বা 70,000 টকাৰ পৰা আৰম্ভ হ'ব ইয়াতে গাড়ী। আৰু গাড়ীত যদি লাইন মই দেখাব যাওঁ, আপোনালোকে এয়া চাওক, গাড়ীৰ লাইন চাওক, গাড়ীৰ লাইন কেবল লাইন। আৰু এইপিনেও চাওক, এইপিনে চাওক ৱাগনাৰ চাওক, যেনেকুৱা ধৰণৰ গাড়ী লাগে আপোনালোকক। আৰু যদি মই কেমেৰাটো অলপ ওপৰত দিওঁ, তেন্তে আপোনালোকে দেখিব পাৰিছে কিমান গাড়ী আছে ইয়াতে। ইয়াতে যদি মই ষ্টকৰ কথা ক'ব যাওঁ, 300+ ষ্টক আছে। আৰু এইপিনে চাব, চাৰিও চাইড গাড়ী কেৱল গাড়ী, যেনেকুৱা গাড়ী লাগে, যি গাড়ী লাগে। তো নমস্কাৰ গাইছ, মই ইমৰান স্বাগতম জনাইছোঁ জেটি হোমবক ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ। মোৰ সৈতে ডিলাৰৰ সৌৰভ দা আছে। সৌৰভ দা স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'ত। বহুত দিনৰ মূৰত, হয় 2 মাহমানৰ মূৰত আহিছোঁ। ফাইনেলি বহুতখিনি গাড়ী নতুন আহিছে বুলি কৈছে, তো আপোনালোকক ভাবিলোঁ আপডেট দিওঁ। তো সৌৰভ দা, কিমান মান? 60,000 কৈছোঁ, 60,000 পৰা পাই যাব নে? আমাৰ ইয়াতে একচুৱেলি 1 লাখৰ পৰা 2 লাখৰ ভিতৰত। আচ্ছা আচ্ছা, বহুত গাড়ী আছে, এবাৰ আহক, শ্ব'ৰুমত ভিজিট কৰক। কিমান নপঠাও মানে আপোনালোকক, যিমান দূৰৰ পৰা আহে। যিমান দূৰৰ পৰা আহে ফিৰি যাব নালাগে, কিয়নো ইয়াতে অপশ্যন বহুতকেইটা পাব আপোনালোকে। আপোনালোকে ফোন কৰাতকৈ ভাল এবাৰ ভিজিট কৰক। ভিজিট কৰাৰ লগে লগে মোক পাবই, আপোনালোকে দেখাই পাব। আহি পেলাই মোক কণ্টেক্ট কৰক। মই আপোনালোকক ডেফিনেটলি আপোনালোকৰ সপোনৰ গাড়ী এখন দিয়া ট্ৰাই কৰিম। তো দেৰি নকৰোঁ, ইয়াৰ পৰা যদি গাড়ী পাৰ্চেছ কৰিম বুলি ভাবিছে, তেন্তে আপোনালোকে আহক, ইয়াতে আহি ডিলাৰত আহি গাড়ীখন চাই মেলি ফুল্লি ভেৰিফাই কৰি আপোনালোকে গাড়ী পাৰ্চেছ কৰক। কাৰণ মই জাষ্ট গাড়ী ইনফৰমেশ্যনহে দিওঁ। আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, শেষলৈ চাব। আৰু যদি আপোনালোকে ফেচবুক মোৰ পেজটো ফ'ল' কৰা নাই, তেন্তে জেটি হোম বক বুলি ফেচবুক পেজ আছে, আপোনালোকে স্ক্ৰীণত আহি আছে, যাই পেলাই ফ'ল' কৰি ল'ব। ভাৰ্নাখন কওক দাদা প্ৰথমতে। ভাৰ্নাখন তোমাৰ হ'ল 2016। আচ্ছা 35,000 চলিছে, একদম জেনুৱেন অৰিজিনেল পেইণ্টৰ গাড়ী। হয়, এইখনৰ প্ৰাইচ আছে তোমাৰ 5 লাখ টকা। 5 লাখ টকা। ৰিফাইনেন্স এভেইলেবল? ৰিফাইনেন্স এভেইলেবল। কিমান টকা দিব লাগিব ডাউন পেমেণ্ট? 1 লাখ টকা মানৰ ভিতৰত, তাতকৈ কমত হ'ব পাৰে। এল্ট'খন কওক। এল্ট'খন আপোনাৰ এখন 2020ৰ। আচ্ছা 21ৰ আপোনাৰ 2021ৰ। হয়, এইখনৰ প্ৰাইচ আছে তোমাৰ 3,20,000 টকা। 3,20,000 টকা। কিমান মান দিব লাগিব? 80,000 মান দিলে 80,000 টকা মানত লৈ যাব। চুইফ্টখন কওক। চুইফ্টখন হ'ল 2012 VXI। আচ্ছা, এইখনৰ প্ৰাইচ কিছু তোমাৰ 3 লাখ টকা পুরোপুরি। 3 লাখ টকা। রিফাইন্যান্স হয়ে যাব এখনতো। আচ্ছা, 12 গাড়ি ফাইন্যান্স নকৰে, বাট মই কৰাই দিম। 12 গাড়ি রিফাইন্যান্স হৈ যাব। ওমনিখন কওক। ওমনিখন হ'ল তোমাৰ 2016। আচ্ছা, 2,30,000 টকা ৰাখিছোঁ। 2,30,000 টকা। কিবা নেগোচিয়েবল হৈ যাব? নেগোচিয়েবল কিবা এটা ট্ৰাই কৰি দিম। আচ্ছা, কম কৰি দিয়া। সুইফ্ট ডিজায়াৰখন কওক। সুইফ্ট ডিজায়াৰখন 2013 তোমাৰ। আচ্ছা, এইখনৰ প্ৰাইচ ৰাখিছোঁ তোমাৰ 280 রিফাইন্যান্স হৈ যাব আৰামছে। নেক্সট কওক। নেক্সট এখন আছে হন্ডা জেজ। আচ্ছা 2011। আচ্ছা, এখন তোমাৰ আহিব 1,50,000 টকা। 1,50,000 টকা। রিফাইন্যান্স হৈ যাব? রিফাইন্যান্স হৈ যাব। বহুতে কৈ থাকে যে মাৰখোৱা গাড়ী থাকে ট্ৰু ভেলুত বা এক্সিডেণ্টেল গাড়ী থাকে, তো আপুনি কি ক'ব? একচুৱেলি কি আমাৰ ইয়াতে মানে এক্সিডেণ্টেল গাড়ীটো ইমান নাথাকে, ক'ব গ'লে নাথাকে বুলি ক'ব গ'লে। আচ্ছা, মেক্সিমাম তাৰে মাজতে যদি এখন দুখন থাকে, যোনবিলাক নতুন তোমাৰ এক্সচেঞ্জৰ যোনবোৰ এইবোৰ থাকে, উঠাব নাজানে। সেইবোৰৰ মাজতো আমি কাষ্টমাৰক বুজাই দিওঁ আপোনাৰ, এইটো গাড়ী এনেকুৱা আছে। তাৰ মাজতো যদি আপোনালোকে কিবা ডাউট ফিল থাকে, আপোনালোকে মেকানিক মাতি লৈ গাড়ীখন দেখাব পাৰে। এইখিনিলৈকে আপোনালোকক এইটো দিছোঁ। আচ্ছা, নেক্সট কওক। হন্ডা জেছখন তোমাৰ হ'ল 2011। আচ্ছা, কেছত ল'ব লাগিব? এখন কেছত ল'ব লাগিব। এখন মাত্ৰ 1.5 লাখ টকাত দি আছোঁ। 1.5 লাখ টকা। এইখনৰ ষ্টেৰিঙৰ অকণমান কাম আছে, পাৱাৰ ষ্টেৰিঙৰ, সেইটো কৰাই মেলি দিম আপোনাক। আচ্ছা, কিবা কাম থাকিলে মানে ডিলাৰৰ ফালৰ পৰা কৰাই মেলি দিয়া হ'ব। নেক্সট কওক। ডিজায়াৰখন? নেক্সট ডিজায়াৰ হ'ল 2019। আচ্ছা, 580 ৰাখিছোঁ প্ৰাইচ। VXI 580। জেছ এখন আছে। হয়, তোমাৰ এইখন হ'ল 2016। আচ্ছা, বেছি ৰানিঙৰ না 40,000 চলিছে। প্ৰায় ৰাখিছোঁ তোমাৰ 360। হন্ডা জেছ মাত্ৰ 3,60,000 টকাত পাই যাব। টায়াৰ কণ্ডিশ্যন আপোনালোকে চাব পাৰে। অতি সোনকালে যোগাযোগ কৰক, স্ক্ৰীণত নাম্বাৰ আহি আছে। 1 লাখ মান টকা দিলে আৰামছে ওলাই যাব। এখন চুইফ্ট এখন আছে। আচ্ছা, এইখন হ'ল তোমাৰ 2015 VXI। 2015। 45,000 চলিছে এইখন। 45,000। আচ্ছা, যদি জেছ নালাগে চুইফ্ট লওক। আচ্ছা, দি আছোঁ মই আপোনাক কম দামত। 3,60,000 টকা। এল্টো K10 কওক।
এল্টো কেটেনখন হ'ল তোমাৰ 2 লাখ টকা 2011 2011 yes 2 লাখ টকাত এল্টো কেটেন পাই আছে অল ইজ গ'ল্ড আপোনালোকে যদি ল'ম বুলি ভাবিছে তেন্তে আহি গাড়ীখন টেষ্ট ড্ৰাইভ লৈ চেক কৰি আপোনালোকে গাড়ীখন ল'ব পাৰিব নেক্সট কওক 1,80,000 টকা ডিজাৰ দি আছোঁ 1,80,000 টকা ডিজাৰ কিমান চনৰ এখন হ'ল 2011 কেছত ল'ব লাগিব কেছত অ' টপ মডেল তোমাৰ আলফা আচ্ছা কি কয় বলিনো আচ্ছা আচ্ছা এইখন তোমাৰ চলিছে 45,000 চলিছে বাম্পাৰটো পেইণ্ট কৰিব লাগিব কৰাই দিম এইটো আচ্ছা বাকী এইখনৰ প্ৰাইচ দেখিছোঁ তোমাৰ 585 টপ মডেল তাতকেও যদি কম বাজেট আছে ডিজাইন লওক আচ্ছা 2,20,000 টকা দি আছোঁ মাত্ৰ 2,20,000 টকা ডিজাৰ আচ্ছা কিবা কাম আছে নেকি গাড়ীৰ একো কাম নাই আপোনাৰ খালি পেইণ্টিঙৰ অকণমান কাম আছে আচ্ছা এইটোৱে বাছ বাকী অ'কে এনেকুৱা কাম নাই অ'কে নেক্সট কওক নেক্সট চুইফ্ট এখন আছে আপোনাৰ 2012 আচ্ছা একদম দিব লগা প্ৰাইজত দিম এখন হয়। 230 230 চুইফ্ট দি আছোঁ চুইফ্ট পাই আছে 2012 মাত্ৰ 2,30,000 টকা ট্ৰাই কৰিম ৰিফাইনেন্সো কৰি দিয়া ট্ৰাই কৰিম কাৰণ ডিজেল গাড়ী বহুতে কৰিব মানে চান্সেছ কমে কিন্তু মই এইখনতো ট্ৰাই কৰি দিম ৰিফাইনেন্স কৰি দিয়া অ'কে চ' নেক্সট এখন আৰু এখন আছে আচ্ছা ডিজায়াৰ আচ্ছা টুৰ মডেলো আজিকালি বহুতে লৈ আছে নাজানো কিয় আচ্ছা টুৰ মডেল এখন আছে আচ্ছা এইখনৰ প্ৰাইচ 2 লাখ টকা 2 লাখ টকা 2014 ফাইনেন্সো কৰি দিম ফাইনেন্সো কৰাই দিব আৰামছে অ'কে ৱেগনাৰখন কওক ৱেগনাৰখন চোৱা অলপ মই কৈছোঁ ন তোমাক আমাৰ ইয়াতে মানে একচুৱেলি কি যি আছে তোমালোকৰ ওচৰতে আছে প্ৰত্যেকখন গাড়ী কোনো এখন গাড়ী আমি একো সজাই মেলি নথওঁ আচ্ছা কোনো এখন গাড়ী আমি কোনো এখন সজাই মেলি নথওঁ যি আছে আপোনালোকৰ ওচৰতে ৰিয়েলিটিটো আছে অ'কে চ' এইখন হ'ল ফাৰ্ষ্ট অফ অল 2015 আচ্ছা ফাৰ্ষ্ট অনাৰ গাড়ী VXI মডেল আচ্ছা 45,000 চলিছে জেনুৱেন আচ্ছা আৰু এইখনৰ প্ৰাইচ দিছোঁ 3,10,000 টকা লাষ্ট প্ৰাইচ একদম কিমান ৰানিং হোৱা বুলি ক'লে 45 45 অ'কে ব্ৰেণ্ড নিউ আছে অ'কে টায়াৰৰ কণ্ডিশ্যনো চাব পাৰে গাড়ী ৱেল মেইনটেইন গাড়ী আছে এক্সিডেণ্টেল আছে নেকি কিবা এক্সিডেণ্টেল একো নাই খালি স্ক্ৰেচ লাগি আছে আচ্ছা ওচৰতে যি আছে অ'কে যদি অমনি বিচাৰি আছে কম দামত আচ্ছা কম প্ৰাইজত এখন লওক আচ্ছা 130 অনলি 130 130 কি কয় কাম আছে মই কৰাই দিম 130 তে পাবনে ট্ৰু ভেলু অহাৰ পিছত দাম বেছি হ'ব 130 যোনটো আপুনি খালি স্ক্ৰীনশ্বট মাৰি পেলাই মোক দি দিব এখন আচ্ছা। গাড়ী মই 130 চাইছোঁ 130 130 হয় অ'কে কেটেনখন কওক দাদা কেটেনখন তোমাৰ 2017 মেনুৱেল নে অট'মেটিক অট'মেটিক বহুতে বিচাৰি থাকে আচ্ছা মানে শিকা বৰবজাত বেষ্ট গাড়ী এইখন অ'কে বিগিনাৰৰ কাৰণে চ' এইখনৰ প্ৰাইচ দেখিছোঁ 280 অনলি 2,80,000 টকাত অট'মেটিক এল্টো কেটেন পাই আছে আপোনালোকে অতি সোনকালে যোগাযোগ কৰক আৰু গাড়ীখন ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স কৰাই দিম কিমান ডাউন পে'মেণ্ট কিমান আহিব 80 70 আচ্ছা তাতকৈও কমত কৰাই দিব আৰু 50,000টো 50,000 হৈ যাব পাৰে হৈ যাব অ'কে নেক্সট কওক কুইটখন কওক এখন আছে আচ্ছা বহুতে বিচাৰি থাকে বুজে হয় কম দামত বেষ্ট গাড়ী ন এইখন এখন হয় কম দামত ভাল খানা যোনটো কয়টো আচ্ছা চ' এইখনত 225 লাষ্ট 2,25,000 টকাত পাব 2,25,000 টকা তাতেও ৰিফাইনেন্স কৰাই দিম আচ্ছা কিন্তু কুইডৰ অকণমান ডাউন পে'মেণ্ট বেছি দিব লাগে আচ্ছা 1 লাখ টকা মানৰ ভিতৰত দিব লাগিব পাৰে মানে 50% ডাউন পে'মেণ্ট 50% অলমষ্ট অ'কে কুইট যদি বিচাৰি আছে আপোনালোকে এইখন ৰেড কালাৰ খুব সুন্দৰ হৈ আছে ইঞ্জিনৰ কামটো নাই দাদা একো নাই চলাই চাব ইঞ্জিনৰ কাম একো নাই বা মেকানিকো মাতি লৈ দিছোঁ এইখিনিও মোৰ ওপৰত যদি ট্ৰাষ্ট নাই মেকানিক মাতি লৈ গাড়ী দেখোন অ'কে 2,25,000 টকাত আপোনালোকে কুইট পাই আছে চেণ্ট্ৰ লৈ গৈছোঁ 2017 আচ্ছা কাম আছে অকণমান মানে কাম মানে কি আইৰণ জমিছে খালি আচ্ছা আইৰণ জমিছে আইৰণ জমিছে আৰু এইখনৰ প্ৰাইচ দিছোঁ একদম আচৰিত ৰেটত দিম 2,50,000 টকা দি আছোঁ 2,50,000 টকা 2,50,000 টকা এক্সিডেণ্টেলটো নাই একো নাই মেকানিক মাতি লৈ আহিব পাৰে অ'কে কিবা গাড়ী যদি সৰু সুৰা কাম থাকে সৌৰভ দাই কৈছে গোটেইখিনি কাম কৰাই দিব মাত্ৰ 2,50,000 টকাত আপোনালোকক চেণ্ট্ৰখন দি আছে আচ্ছা 17 এক্সেণ্ট কওক এইখনৰ প্ৰাইচ দিছোঁ তোমাৰ একদম লাষ্ট দিব পাৰিম 235ত 235ত এক্সেঞ্জ 17ৰ অ'কে ৰিফাইনেন্স হৈ যাব 70 60 এনেকুৱাত ওলাই যাব গাড়ী 2,35,000 টকাত আপোনালোকক হণ্ডাই এক্সেণ্ট দি আছে তো অতি সোনকালে যোগাযোগ কৰক ৰিফাইনেন্সৰ সুবিধা পাই যাব আপোনালোকে মাত্ৰ 80,000 মান দিলে আহি যাব আৰামছে তাতকৈও কমত ওলাব পাৰে আচ্ছা নেক্সট কওক নেক্সন ML চিৰিজ নেক্সন এইখনৰ প্ৰাইচ দিছোঁ 6 লাখ টকা 6 লাখ টকা নতুন নেগোচিয়েবল আছে নতুনখন কিমান পৰে নতুনখন আপোনাৰ এখন অনত পৰি আছে এতিয়া 8.5 মান পৰি আছে এতিয়া এইখন এইটো টাইমত আচ্ছা ডাউন পে'মেণ্ট কিমান আহিব এইখন ডাউন পে'মেণ্ট এখন তোমাৰ ধৰা 1 লাখ টকামানত ওলাই যাব মেঘালয় ছাইডৰ ৰিফাইনেন্স হৈ যাব কৰাই দিম অ'কে i20খন কওক এখন 2000 তোমাৰ 16ৰ আচ্ছা টপ মডেল আচ্ছা গাড়ী ধুনীয়া হৈ আছে ভিতৰত চোন কণ্ডিশ্যন অ'কে এয়া চাওক চিটটি চেঞ্জ কৰাই দিব যদি কাষ্টমাৰৰ ডিমাণ্ড থাকে সিট কভাৰ লগাই দিব একচুৱেলি এক্সেসৰিজত পৰে তোমাৰ এইটো কৰি দিয়া নাযায় আচ্ছা মেকানিকেলৰ পৰা লৈ পেলাই ডেন্টিং পেইন্টিং যি কাম থাকিব কৰাই দিম আচ্ছা সিট কভাৰ মানে লগাই নিদিয়ে এইটো দিয়া নাই এইটো যেন লাইটটো খুলিছে সপোজ হয় কৰাই দিম আচ্ছা এইবিলাক কৰাই দিব মানে
ওকে কিমান আহিব ডাউন পে'মেণ্ট? এইখন তোমাৰ ডাউন পে'মেণ্ট ধৰা 80ৰ পৰা 1 লাখৰ ভিতৰত ওলাই যাব। 80ৰ পৰা 1 লাখৰ ভিতৰত ওলাই যাব। ওকে চেণ্ট্ৰখন তোমাৰ এখন 2010ৰ 2010ৰ 1 লাখ টকা দিলে 1 লাখ টকা দিলে হ'ল। কেছত ল'ব লাগিব? কেছত কিবা এক্সিডেণ্টেল হিষ্ট্ৰী চাই ল'ব পাৰা, তোমাৰ খোলাই আছে ইঞ্জিন। চাওক বনেট খোলাই আছে, মই আপোনালোকক দেখাই দিছোঁ। কিবা থাকে চাওক তুমি চিল গাড়ী হয়, চিল হয় একদম পুৰা 1 লাখ টকা দিলে হ'ল, এইখন লৈ যাব পাৰিব। লুক্সৰ ৱেগনাৰ একদম কম দামত আচ্ছা মাত্ৰ 4,60,000 টকা। 4,60,000 টকাত 4,60,000 টকা নিউ লুক্সৰ ৱাগনাৰ 4,60,000 টকাত আপোনালোকে পাই আছে। অতি সোনকালে যোগাযোগ কৰক। কিমান 1,20,000 মান দিলে? 1,20,000 নালাগে, নালাগে। 80,000 1 লাখ টকা দিয়ক, ওলাই দিম। 80,000 1 লাখ টকা দিলে ওলাই যাব। কমাৰ্চিয়েল কওক। বিচাৰে আচ্ছা কমাৰ্চিয়েলখন কওক। অলপ কাম আছে, যেনে ডেণ্ডিং পেইণ্টিঙৰ কাম আছে, হয়। সেইবোৰ কৰাই দিম। আচ্ছা মেকানিকেলৰ অকণমান যদি কাম, কমাৰ্চিয়েল গাড়ী যিহেতু চাব লাগিব, আচ্ছা এনেকৈ কাষ্টমাৰক দিব নোৱাৰি। আচ্ছা চ' এইখনৰ পাই আছোঁ 2 লাখ টকা। 2 লাখ টকা 2 লাখ টকাত পাই যাব। এক্সিডেণ্টেলটো নাই? একো নাই, নন এক্সিডেণ্টেল। ইঞ্জিনৰ কাম নাই? এইটো মেকানিক মাতি লৈ চাব নোৱাৰোঁ, কাৰণ কমাৰ্চিয়েল গাড়ীৰ ক্ষেত্ৰত মই ৰিস্ক ল'ব নোৱাৰোঁ। আচ্ছা মানে চাই মেলি গাড়ীখন লৈ যাব পাৰিব। 2 লাখ টকা প্ৰাইজ আছে। অ'কে কেইটাখন তোমাৰ 2012 ভেক্স চাই আচ্ছা তোমাৰ এখন একদম লাষ্ট প্ৰাইচ দিম 190 দি দিম। 190 190 1,90,000 টকা দি আছে। 2012ৰ কেটেন যদি লাগে আপোনালোকক 190 দি আছে। 190 ৰিফাইনেন্স হৈ যাব 2012 যিহেতু। অ'কে ৱাগনাৰখন কওক। ৱেগনাৰখন 2016 আচ্ছা ভেক্স চাই, আচ্ছা কিন্তু অট'মেটিক হয়। অট'মেটিক অট'মেটিক আছে। অ'কে অট'মেটিক যিসকলে ৱাগনাৰ বিচাৰি আছিলে ট্ৰু ভেলুত আহক, আৰু অট'মেটিক ৱাগনাৰ লাগে, এল্টো লাগে, গোটেইখিনি পাই যাব। কওক কিমান ৰানিং হৈছে? প্ৰাইচ ৰাখিছোঁ এইখনৰ 320 320 ৰানিং বেছি হোৱা নাই, 45-50 মানৰ ভিতৰত চলিছে। 45-50 মানত চলিছে। মেনুৱেলখন কওক। এইখন তোমাৰ বুকিং হৈ আছে। এইখন নাই এইখন 2012 2012 আইটেম। আচ্ছা 185 মান আহিব। 185 মান আহিব। অ'কে 185 মানত আইটেম পাই আছে আপোনালোকে। ৰিফাইনেন্স 50,000 মান দিলে না কেছত ল'ব লাগিব? এখন ৰিফাইনেন্স কৰি দিয়া ট্ৰাই কৰিম মই। আচ্ছা 2012 বুলি ক'লে 12 হয়, ৰিফাইনেন্স কৰি দিয়া ট্ৰাই কৰিম। অ'কে চুইফ্ট ডিজাৰ কওক। চুইফ্ট ডিজাৰ 2018 আচ্ছা ভেক্স চাই, হয় এইখনৰ প্ৰাইচ 550। 550 Yes, অ'কে ৰিফাইনেন্স এভেইলেবল ৰিফাইনেন্স হৈ যাব 30%। 30%। আৰু যদি কোনোবাই জিৰ' ডাউন পে'মেণ্ট খোজে? জিৰ' ডাউন পে'মেণ্ট নহ'ব, এনে আপোনালোক মিছা কৈ কি হ'ব। অ'কে জিৰ' ডাউন পে'মেণ্ট নহ'ব। কওক। ৱেগনাৰখন তোমাৰ হ'ল 2014 আচ্ছা একদম অৰিজিনেল পেণ্টৰ ফাৰ্ষ্ট টনৰ গাড়ী অ'কে ভেক্স চাই। আচ্ছা এইখনৰ প্ৰাইচ দিছোঁ তোমাৰ 2,80,000। 2,80,000 টকাত ৱেগনাৰ পাই যাব। ৰিফাইনেন্স হৈ যাব 3 বছৰৰ। 70-80,000 টকা মানত ওলাই যাব, 3 বছৰৰ কৰাই দিম। অ'কে 60,000 টকাত যিখন আমি ভিডিঅ'ৰ আৰম্ভণিতে কৈছিলোঁ, আপোনালোকে চাওক 60,000 টকাৰ গাড়ী চাওক, মাত্ৰ 60,000 টকা। কাগজ পাতি কৰাই নে 60,000? গোটেইখিনি কৰাই আপোনালোকক 60,000 টকাত ইণ্ডিকা দি আছে গাইছ। দেৰি নকৰিব, অতি সোনকালে 60,000 টকাত এখন ছেকেণ্ড হেণ্ড বাইকে নাপায় গাইছ, আপোনালোকে গাড়ী পাই আছে। কিমান চনৰ বুলি কৈছিলে? 2018 হ'ব চাগে। 2018 অ'কে কওক। ডিজাৰখন কওক। ডিজাৰখন তোমাৰ আহিব 270। 270 2,70,000 টকাত চুইফ্ট ডিজাৰ পাই আছে। কিমান চনৰ? 2012। আচ্ছা কিবা কাম থাকিলে সৰু সুৰা ডেণ্টিং পেণ্টিঙৰ কৰাই দিব। কাম আছে, কৰাই দিব লাগিব। অ'কে কুইটখন কওক সৰদা। কুটখন তোমাৰ এইখনৰ প্ৰাইচ দেখিছোঁ মাত্ৰ 2,40,000 টকা। 17। আচ্ছা 17ৰ গাড়ী 17 17ৰ গাড়ী 2,40,000 টকাত আপোনালোকে কুইট পাই আছে। RXT নে? RXT নহয়, RXT মডেল। অ'কে কিমান ডাউন পে'মেণ্ট কিমান আহিব? এইখন তোমাৰ ধৰা 1 লাখ টকামান দিব লাগিব। 1 লাখ মান দিব লাগিব। অ'কে হোৱাইট কালাৰৰ ৱাগনাৰ কওক। অট'মেটিক নে মেনুৱেল? এখন অট'মেটিক আচ্ছা 2016 হয় তোমাৰ প্ৰাইচ দেখিছোঁ 3 লাখ টকা। 3 লাখ টকা ৰিফাইনেন্স এভেইলেবল আৰামছে। অ'কে কোনোবাই যদি XUV ছেগমেণ্টত বিচাৰি আছিলে জিপ কম্পাছ আপোনালোকে ল'ব পাৰিব, সেইখন ট্ৰু ভেলুত পাই যাব। জিপ কম্পাছখন কিমান মান ৰানিং হৈছে দাদা? জিপ কম্পাছখন ৰানিং তোমাৰ 50 মান চলিছে। 50,000 মান চলিছে। অ'কে কিমান আছে প্ৰাইচটো? তোমাৰ হিচাপত কিমান হ'ব লাগে এইখনৰ প্ৰাইচ? 9,80,000 মান। 9,80,000 নহয়, তুমি 9 লাখ মাত্ৰ 10,000 টকা দিয়া। 9,10,000 10,000 টকা, yes। 9,10,000 টকাত আপোনালোকে জিপ কম্পাছ চলাব। কাম চাম কৰাই। আচ্ছা ৰিফাইনেন্স হৈ যাব? ৰিফাইনেন্স হৈ যাব 4 বছৰ 5 বছৰ? 5 বছৰ। তো আপোনালোকে যদি XUV ছেগমেণ্টৰ গাড়ী লাগে তেতিয়াহ'লে ইন'ভা ভাৰ্না গোটেইখিনি আপোনালোকে পাই যাব। তো গোটেইখিনি গাড়ী ডিটেইল দিয়াটো সম্ভৱ নহয়, বহুতখিনি গাড়ী যিহেতু আছে। এখন কওক। এল্ট'খন 2016 আচ্ছা মাত্ৰ প্ৰাইচ কিছু 2,40,000 টকা। 2016ৰ এল্টো 2,40,000 টকাত আপোনালোকে পাই আছে। গাড়ী ইণ্টেৰিয়ৰ মই দেখাই দিছোঁ, আপোনালোকে যদি ল'ম বুলি ভাবিছে আহক, গাড়ীখন চাই মেলি ল'ব পাৰিব। ইণ্টেৰিয়ৰ খুব ধুনীয়া হৈ আছে, অতি সোনকালে যোগাযোগ কৰক। কিমান ৰানিং হোৱা বুলি ক'লে? এইখন তোমাৰ 40 পৰা 50,000 ভিতৰত চলিছে। অ'কে তো বহুতে কৈ থাকে স্কৰপিঅ' লাগে বুলি, তো ফাইনেলি হোৱাইট কালাৰত স্কৰপিঅ' পাই যাব। S11 নে?
S11 S4 মডেল হয় আচ্ছা পুৰা আপোনাৰ S11 ত কনভাৰ্ট কৰিছে গাড়ীখন আচ্ছা মিনিমাম 3 পৰা 4 লাখ টকা খৰচাই কৰিছে আচ্ছা চক আপোনাৰ আফটাৰ মাৰ্কেট এল'বিল লগোৱা আছে ওকে ভিতৰত ডিসপ্লে লগোৱা আছে পুৰা Okay. ফুল বডি কিট চেঞ্জ ওকে চাওক ইণ্টেৰিয়াৰ চাওক আপোনালোকে LED পৰা গাড়ী গোটেইখিনি লগা আছে তো অতি সোনকালে যোগাযোগ কৰক স্কৰপিঅ যদি এখন বিচাৰি আছিলে কিমান ৰানিং হৈছে বুলি একদম প্ৰাইচ ৰাখিছো হয় তোমাৰ 6 লাখ টকা পৰিব 6 লাখ টকা 6 লাখ টকা আৰু ৰানিংটোৰ কথা কৈ আছো তুমি 80000 চলিছে 80000 চলিছে ওকে অল আছাম ৰিফাইনেন্স অল আছাম ৰিফাইনেন্স বেলেনোখন কওক বেলেনোখন তোমাৰ টপ মডেল আচ্ছা ঠিক আছে 2020 আচ্ছা এখনৰ প্ৰাইচ আছে তোমাৰ 580 580 আপোনালোকে বেলেনো পাই আছে অতি সোনকালে যোগাযোগ কৰক টপ মডেল আলফা মডেল নে আলফা এইখন কিমান ডাউন পেমেণ্ট কিমান দিব লাগিব প্ৰথমতে কওক প্ৰথম তোমাৰ ডাউন পেমেণ্ট এখন 2 লাখ টকা মান দিব লাগিব 2 লাখ টকা মান দিব লাগিব কওক ডিটেইলটো কওক এখন তোমাৰ হ'ল 20 আচ্ছা SX 35000 চলিছে আচ্ছা সেকেন্ড অনাৰ গাড়ী আচ্ছা প্ৰাইচ দেখিছো তোমাৰ 7,10,000 টকা 7,10,000 টকা সেকেন্ড অনাৰ গাড়ী 2020 গাড়ী মাত্ৰ 4 বছৰ হৈছে অৰিজিনেল পেণ্টৰ গাড়ী কিবা ইঞ্জিনৰ কাম একো নাই ওকে এখন ল'ব পাৰিব 2 লাখ মান টকা ডাউন পেমেণ্ট দি আপোনালোকে ভাৰ্না চলাওক তো গাইজ সৌৰভদাৰ সৈতে মিলি পেলাই যিখিনি গাড়ী পাৰোঁ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলে বহুত গাড়ী আছে দীঘলীয়া হৈ যাব বহুত এঘণ্টামান হৈ যাব ভিডিঅ' নেকি গোটেই গাড়ী মাৰিলে ওকে বহুতখিনি গাড়ী আছে যেনেকুৱা গাড়ী লাগে আপোনালোকে যেনেকুৱা গাড়ী লাগে যি গাড়ী লাগে প'ল' লাগে আপোনালোকৰ হণ্ডা এক্সেন লাগে i10 লাগে এল্টো লাগে যেনেকুৱা যি গাড়ী লাগে গোটেইখিনি আপোনালোকে ট্ৰু ভেলুত পাই যাব তো আপোনালোকে আহিব পাৰে ইয়াতে গাড়ীখন আহি সপোনৰ গাড়ীখন চাই মেলি ধুনীয়াকৈ ভেৰিফাই কৰি আপোনালোকে পাৰ্চেছ কৰিব পাৰে তো সৌৰভদা শেষত কি ক'ব ভিউৱাৰ্ছখিনিৰ কাৰণে মই এটাই কথা ক'ম আপোনালোকে এবাৰ আহক ভিজিট কৰক আচ্ছা আমাৰ এতিয়া পচন্দ নহয় আজিকালি আপোনালোকৰ ঘৰে ঘৰে ডিলাৰ ক'ব গ'লে হয় ৰাস্তাৰ আপোনালোকে এইফালে যাব চব পিনে ডিলাৰ এবাৰ আপোনালোকে ভিজিট কৰক খালি চাই যাওক আমাৰ কিমান ষ্টক আছে আচ্ছা মই এইটোৱে ক'ব বিচাৰোঁ ওকে তো ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে যদি চেনেলটো নতুনকৈ ভিডিঅ' চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজত চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এডোখৰ ঠাইত জয় আই অসম